Hi everyone, Assalamu alaikum. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই বনাব লৈছো পনীৰ কাৰী। পনীৰ কাৰী সকলোৱে বিভিন্ন ৰূপত বনায়, কিন্তু মই কি ধৰণৰ বনাইছো তাকে আপোনালোকৰ আগত শেয়াৰ কৰিব বিচাৰিছো। পনীৰ কাৰী বনাবৰ বাবে পোন প্ৰথমে এটা মিক্সিৰ জাৰ লোৱা হ'ল। মিক্সিৰ জাৰটোত এটা বিলাহী, এটা ডাঙৰ পিয়াজ আৰু দুটা কেঁচা জলকীয়া আৰু অলপমান কাজু দি কেনে ভালদৰে গোটেই বস্তুখিনি পিছি লোৱা হ'ল। তাৰ পিছত এখন কেৰাহী গেছত বহোৱা হ'ল। কেৰাহীখন গৰম হোৱাৰ লগে লগে তাত অলপমান তেল দি ল'ব। তাৰ পিছত মই এই পনীৰ কাৰীখনত অলপ আলু ব্যৱহাৰ কৰিম, যি নেকি এই আলুখিনি সৰু সৰুকৈ কাটি লোৱা হৈছিলে। তাৰ পিছত ভালদৰে ধুই ধাই আলুখিনি কেৰাহীখনত দি দিব। তাতে অলপমান নিমখ আৰু অকমান হালধি দি কেনে ভালদৰে মিহলাই ল'ব। আমি এই আলুখিনি অলপ ফ্ৰাই কৰি লৈছো। যেতিয়া ফ্ৰাই কৰা হৈ যাব, তাৰ পিছত আমি আলুখিনি উঠাই ল'ম। আলুখিনি উঠাই লোৱাৰ পিছত আমি একেখিনি তেলতে 1 চামুচ গোটা জিৰা দি দিলো। তাৰ পিছত আমি কৰি থোৱা কাজু আৰু পিয়াজৰ পেষ্টখিনি দি দিলো। কাজু আৰু পিয়াজৰ পেষ্টখিনি দিয়াৰ সময়ত গেছৰ ফ্লেমটো কমাই ৰাখিব। তাৰ পিছত আমি লগালগ মিহলাই ললো। ভালদৰে মিহলোৱা হোৱাৰ পিছত আমি তাত অলপমান পানী দি দিলো, নহলে কেৰাহীত কাজুৰ মিশ্ৰণখিনি লাগি ধৰিব। সেইবাবে অলপমান পানী দি দিলো। তাৰ পিছত আমি তাত পিছা আদা নহৰু 1 চামুচকে, তাৰপিছত হালধি গুড়ি 1 চামুচ, জিৰা গুড়ি 2 চামুচ, ধনিয়া গুড়ি 2 চামুচ, সোৱাদ অনুযায়ী নিমখ আৰু 2 চামুচ জলকীয়া গুড়ি দি কেনে ভালদৰে আপোনালোকে মিহলাই ল'ব। ভালদৰে মিহলোৱা হোৱাৰ পিছত যেতিয়া তেলখিনি উঠি আহিব মছলাৰ ওপৰত, তাৰ পিছত তাত আপোনালোকে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিব। ফ্ৰাই কৰি দিয়া আলুখিনি দিয়াৰ পিছত অলপ দেৰি ভালদৰে মজাই ল'ব। তাৰ পিছত তাত আপোনালোকে অলপমান গৰম পানী অলপ দি দিব। গৰম পানী দিয়াৰ পিছত প্ৰায় 5 মিনিট মানৰ বাবে সিজিবলৈ এৰি দিব। 5 মিনিট মানৰ পিছত আমি ভালদৰে আলুখিনি মিহলাই ললো। আলুখিনি ভালদৰে মিহলোৱা হোৱাৰ পিছত তাত কাটি থোৱা পনীৰখিনি দি দিলো। পনীৰখিনি দিয়াৰ পিছত আমি ভালদৰে মিহলাই ললো। মিহলোৱা হোৱাৰ পিছত 2 চামুচ চেনি দিলো। চেনিটো অপচনেল হয়, যদি কাৰোবাক প্ৰয়োজন হয় দিব। মই ভাল পাওঁ চেনি দি কেনে, তো সেইটো কাৰণে মই চেনি দিছিলো। আৰু তাৰ পিছত আমি কস্তুৰী মেথি অলপ দি কেনে ভালদৰে মিহলাই ললো। মিহলোৱা হোৱাৰ পিছত আকৌ আমি 2 মিনিটৰ বাবে সিজিবলৈ দিম। 2 মিনিটৰ পিছত আমাৰ পনীৰ কাৰী ৰেডি হৈ গ'ল। পনীৰ কাৰীখন কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় জনাব। মই কি ধৰণৰ আজি পনীৰ কাৰীখন বনালো সেয়াই মই আপোনালোকৰ আগত আজি ৰাখিলো। একেবাৰে সহজ পদ্ধতিত মই এই ৰেচিপিটো বনাই কেনে আপোনালোকৰ আগত দেখালো। আজিলৈ আহিছো।